টিংখাঙৰ খলগুৰিত সিধু কানুহু হুল দিৱস উদযাপন বীৰ সিধু কানুহুৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হাজাৰ হাজাৰ আদিবাসী লোকে একত্ৰিত হৈ 1855 চনত 30 জুনত প্ৰতিবাদ কৰিছিল 30 জুন অৰ্থাৎ আজিৰ দিনটোতে প্ৰতিবাদ কৰি থাকোতে সিধু কানুহু চান্দ ভৈৰৱৰ নেতৃত্বত এটা জনজাতীয় সম্প্ৰদায়ৰ প্ৰতিবাদ সাব্যস্ত কৰি থাকোতে মৃত্যু হয় এই উপলক্ষে আজিৰ দিনটোত হুল দিৱস হিচাপে পালন কৰা হয় টিংখাঙৰ খলগুৰি 1 নম্বৰ টিপমিয়া বঙালী গাঁৱৰ আঞ্চলিক মাঝি মণ্ডল সমিতিৰ উদ্যোগত আৰু মুণ্ডা উৰাং ভূমিজে কলখাৰিয়া সমাজকে ধৰি বিভিন্ন আদিবাসী সমাজৰ লগতে স্থানীয় ৰাইজৰ সহযোগত সিধু কানুহু বুলি দিৱস পালন কৰা হয় হুল দিৱসৰ লগত সংগতি ৰাখি এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় শোভাযাত্ৰা উদ্বোধন কৰে শিক্ষক তথা সমাজকৰ্মী মণিৰাম হেমৰমে হলগুৰি 1 নম্বৰ টিপমিয়া বঙালী গাঁৱৰ খেলপথাৰৰ পৰা হুকনি তিনিআলিলৈ হোৱা শোভাযাত্ৰাত স্থানীয় ৰাইজৰ লগতে উদ্যোক্তাও অংশগ্ৰহণ কৰে ইয়াৰ পাছতে সকলো আদিবাসী সমাজৰ লগত একতা গঢ়া আৰু সমাজ সংস্কাৰৰ ওপৰত এক আলোচনা চক্ৰও অনুষ্ঠিত হয় উল্লেখ্য যে আজি এই বুলি দিৱসৰ দিনটোতে আদিবাসীসকলক জনজাতিকৰণ নকৰাক লৈ ক্ষুব্ধ হৈ অতি শীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰিবলৈও দাবী জনায় আজি হুল দিৱস ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বতে জানে যে 30 জুন তাৰিখটো আমাৰ সান্তালসকলৰ এটা এক হিচাপে বহুত গৌৰৱৰ দিন আৰু দুখৰ দিনো কাৰণ আজিৰ দিনটোতে আমাৰ বীৰ শহীদ ৰাষ্ট্ৰবীৰ শহীদ সিধু আৰু কানুৰ নেতৃত্বত 50,000ৰো অধিক আদিবাসী লোক ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিল আৰু শহীদ হৈছিল গতিকে আজিৰ দিনটোতে তেখেত শহীদসকলক স্মৰণ কৰিবৰ কাৰণে আমি উৰাং মুণ্ডা সাঁওতাল খাৰিয়া সাঁওতালসকলৰ লগতে উৰাং মুণ্ডা বাকি খাৰিয়া বিভিন্ন সমাজ আদিবাসী সমাজ একত্ৰিত হৈ আমি এই যি শোভাযাত্ৰা আমি আৰম্ভ কৰিছো আমি শোভাযাত্ৰা কৰিবলৈ লৈছো আজি আমি সকলো একত্ৰিত হৈ এই দেশবাসীক জনাই দিব বিচাৰিছো যে আমি আদিবাসী সমাজ সেই সময়তো আমি একত্ৰিত আছিলো আৰু আজিও আমাৰ উৰাং মুণ্ডা সাঁওতাল খাৰিয়া সকল আমি একত্ৰিত আছো আৰু এই শোভাযাত্ৰাৰ জৰিয়তে আপোনালোকক সমগ্ৰ অসমক সমগ্ৰ ভাৰতবৰ্ষক আমি দেখুৱাব বিচাৰিছো যে আমাৰ সান্তালসকলৰ নেতা বীৰ শহীদ সিধু আৰু কানুৰ নেতৃত্বত মানে হাজাৰ হাজাৰ আদিবাসী শহীদ হৈছিল আৰু সেই বীৰ জাতিৰ লোক আমি আজি অসমত আমাৰ এই জনগোষ্ঠীটোক এলাই এথনি কৰা হৈছে আমি দেখিবলৈ পাইছো এলাই এথনি কৰিছে কাৰণ আমাৰ যি মান মৰ্যাদা যি প্ৰদান কৰিব লাগে জনজাতিকৰণৰ মৰ্যাদা আমাক যি প্ৰদান কৰিব লাগে অসমত সেই জনজাতিকৰণৰ মৰ্যাদা আমি পোৱা নাই সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত সান্তালসকলে উৰাং মুণ্ডাসকলে ST পাইছে শিডিউল ট্ৰাইবৰ মৰ্যাদা পাইছে ট্ৰাইবেল ষ্টেটাছ পাইছে কিন্তু অসমত কিয় এই সান্তালসকলক উৰাং মুণ্ডাসকলক শিডিউল ট্ৰাইবৰ মৰ্যাদা দিয়া হোৱা নাই আমি খুব দুখ অনুভৱ কৰিছো এই বৃহৎ জাতিটো যি জাতিটো ভাৰতবৰ্ষৰ সেই 1855 চনত ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰি হাজাৰ হাজাৰ সাঁওতাল বলিদান দিলে কিন্তু তথাপিও এই অসমত থকা সাঁওতালসকলক কিয় জনজাতিকৰণ আমাক দিয়া হোৱা নাই আমি বৰ দুখেৰে আপোনালোকক জনাইছো এই কথা কাৰণ শিক্ষাতে হওক চাকৰি বাকৰিৰ ক্ষেত্ৰতে হওক আমাৰ জনজাতিকৰণৰ ক্ষেত্ৰতে হওক মাটি পট্টাৰ ক্ষেত্ৰতে হওক হাজিৰা দৰমহাৰ ক্ষেত্ৰতে হওক সব ক্ষেত্ৰতে আমাক এভয়েড কৰি ৰাখা হৈছে বেক কৰি ৰাখা হৈছে কিয় অসম চৰকাৰ ভাৰত চৰকাৰে কিয় আমাৰ জনগোষ্ঠীটোক ইমান বেক কৰি ৰাখিব বিচাৰে যি জনগোষ্ঠী ভাৰতবৰ্ষৰ এটা ইমান মানে ডাঙৰ কাম কৰি ৰাখিছে বীৰ তিলকা মুৰ্মু 1700 চনতে তেখেতে ব্ৰিটিছৰ বিৰুদ্ধে শহীদ হৈছিল ফাইট কৰি সাঁওতালসকল 1855 চনত সিধু কানুৰ নেতৃত্বত হাজাৰ হাজাৰ সাঁওতাল শহীদ হৈ গৈছিল এনেকা দেখত বহুত সাঁওতালসকল উৰাং মুণ্ডাসকল শহীদ হৈছে দেশৰ কাৰণে কিন্তু এই আদিবাসীসকলক মানে এনেকুৱাকে ঠগ প্ৰবঞ্চনা কৰি ৰাখা হৈছে এইও আমি দুখেৰে আপোনালোকক ক'বলগীয়া হৈছে এই সাংস্কৃতিক শোভাযাত্ৰাৰ যোগেদি আপোনালোকক আমি জনাই দিব বিচাৰিছো গোটেই অসমক জনাই দিব বিচাৰিছো যাতে চাওক আমাৰ জাতিটো আজিও একতা হৈ আছে আজি অসম ভূমিৰ কাৰণে আমিও চেষ্টা কৰো ভাৰত ভূমিৰ কাৰণে নমৰালৈকে আমি ভাৰত ভূমিখনক অসম ভূমিখনক জিলিকাই ৰাখিবৰ কাৰণে অপ্ৰাণ চেষ্টা কৰি আছো কৰি যাম সিধু কানু জিন্দাবাদ 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 সিধু কানু আমাৰ ৰহে আদিবাসী জিন্দাবাদ জিন্দাবাদ ব্যুৰো ৰিপৰ্ট অসম টুডে।